মাটি আমাৰ শহুৰ বুঢ়া ইয়াত মৰি গৈছে শাহু বুঢ়ী মৰি গ'ল তাৰ মাটি বুলি হেনে সি ডুপ্লিকেট নকলি কাগজ লৈ হেনে সি মাটি ভাঙিব আহিছে আৰু ইয়াৰ নিচিনা দালাল যদি থাকে ইয়াৰ নিচিনা দালাল থাকিলে ইয়াত মানুহ মৰি যাব দুখীয়া মানুহ চলিব নোৱাৰে তাৰ তিনি চলি খাব লাগে আৰু মাক মৰি গৈছে এই ল'ৰাকেইটাৰ মাক মৰি গৈছে জুবিন মৰাৰ দিনাখন শ্ৰাদ্ধ গৈছে তাৰ আগত বাপেক মৰি গৈছে এই মাক বাপেক নোহোৱাৰ কাৰণে সি চল পাইছে এই সাধনৰ নিচিনা দালাল থাকিলে মৰি যাব আমাৰ শহুৰ বুঢ়া দিনৰ বহুত চনৰ মাটি আমি নাজানো আমি বোৱাৰী হয় ইয়াৰ দালালে মাতি এই এইটো সাধনক তুল তাৰ নিচিনা দালাল থাকিলে এইখিনি অঞ্চলত দুখীয়া মানুহ মৰি যাব বুজি পাইছে এইবিলাক কবাৰ বেলে হেৰি বেলে বাঙালী মানুহ বেলে ইয়াৰ মানুহ নহয় সি বাহিৰৰ মানুহ হয় মুখ্যমন্ত্ৰীয়ে যদি আমাক এইখিনি মাক দেউতাক নহয় চলিকেইটাক যদি চকু দি চাই আৰু মাটিখিনি ভালকৈ কৰি দিয়ে সেইটোৱে আমি মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জনাইছোঁ আৰু এয়া নিচিনা সাধনৰ নিচিনা দালাল গুচাই দিব লাগে যি মুখেদি আহিব সেইটো ক'ব হয় নহয় মইতো মাটি কিনিছোঁ 14 চনত এইটো ফুকন ফেমিলিৰ মাটি তো মোৰ লগত কণ্টেষ্ট কৰিছে 3বাৰ হাৰিছে এপিলতো হাৰিছে এপিলিয়নতো হাৰিছে আজি এক্সিকিউশ্যনৰ কাৰণে আহিছে কোৰ্টে মোক পজিশ্যন দিব কোৰ্টে কোৰ্টত কেছ চলি থাকিলে কোৰ্টৰ মানুহ কিয় আহিছে কোৰ্টৰ কেছ কৈছে এপিল ডিছমিছ হৈছে সিহঁতৰ নামত এপিল ডিছমিছ হৈছে 2014 কিমান দি কিনিছিলোঁ এইটোতো আপোনাক কৈ লাভ নাই মই ফুকন ফেমিলি সঞ্জীৱ ৰাম ফুকন ৰঞ্জিত ৰাম ফুকন দেউতাৰ নাম অমিয় ৰাম ফুকন IAS অফিচাৰ আছিলে 1954 বেচৰ IAS অফিচাৰ আছিলে বুজিছে কোৰ্টত ফেচ কৰক না মইতো জবৰদস্ত কৰিব অহা নাই মই গুণ্ডা বাহিনী লৈ অহা নাই মইতো পুলিচ ফ'ৰ্চ আহিছে কোৰ্টে দিছে আহিছে হয় নহয় তো কোৰ্টত চেলেঞ্জ কৰক মোৰ ডিগ্ৰীটো চেলেঞ্জ কৰক কোৰ্টত প্ৰব্লেম কি আছে চেলেঞ্জ কৰি 2বাৰ হাৰিছে মই সিহঁতক মাতিছিলোঁ কম্প্ৰমাইজৰ কাৰণে কিন্তু পিছফালে এটা নাছিৰ খান বুলি কোনোবা আছে তো সপোন দেখাই আছে কাৰণে মোৰ তাত যোৱা নাই নেক্সট টাইম মইতো কৈছিলোঁ যে আহক বহি কেনে প্ৰব্লেম ছল্ভ কৰোঁ নে কাগজটো মোৰ নাই কোৰ্টত আছে অৰ্ডাৰ কপি নাজিৰত তাত আছে চাই লওক মইতো সিহঁতক মাতিছিলোঁ যে আহক মোৰ অফিচত গৈছিলেও মোৰ অফিচত গৈ কেনে আৰু নোযোৱা হৈ গ'ল সি বোলে আমি ইয়াতে মানে পুৰুষৰ পৰা আছোঁ আমাৰ মাটিটো তে সি বোলে নটিচ নিদিয়াকৈ আজি সি কৈছে মানে এইটো আমাৰ মানে আমি মানে সতীয়ন ৰায়ত আমি ৰায়ত হয় সি একো ৰায়তো নহয় একো পজিশ্যনো নাই তাৰ সি মাটিৰ মালিকৰ পৰা বোলে কাৰ পৰা বোলে মানে কিবা 15 লাখ না কিমানত বোলে সি আগতে মাটিটো লৈ লৈছিলে সেনেকুৱা কৈছে মাটিটো আমাৰ হয় আমাৰ সতীয়ন আছে আমাৰ 275 নেকি 2575 মানে মানে তেখেতে মানে পইচা সি একো নটিচ নিদিয়াকৈ এতিয়া তাৰ পৰা মালিকটোৰ পৰা বোলে লৈছোঁ লৈ কাৰণে আজি মানে এক্সিবিশ্যন মাৰি গৈছোঁ হয় স্বীকাৰ কৰি কিনে পুলিচ লৈ কিনে উইদাউট নটিচ তেওঁলোকে এভিক্ট কৰিব আহিছে আৰু তেওঁলোকে বৰ্তমান অলপ টাইমো দিয়া নাই যে হিয়াৰিং চলি আছে কোৰ্টত যে কি ষ্টে অৰ্ডাৰৰ বাবে সেইখিনি পৰ্যন্ত টাইম দিব বিচৰা নাই তেওঁলোকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ